ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে ভাদ মাহৰ 31 তাৰিখ আৰু ইংৰাজী 2025 চনৰ ছেপ্টেম্বৰ মাহৰ 17 তাৰিখ বুধবাৰ। আজিৰ দিনটো হৈছে বিশ্ব খনিকৰ বিশ্বকৰ্মাৰ দিন, গতিকে সকলোকে বিশ্বকৰ্মা পূজাৰ অলেখ শুভকামনা যাচিছোঁ। আপোনালোকৰ দিনবোৰ শুভ হওক। আজি তিথি হৈছে কৃষ্ণ একাদশী তিথি আৰু কৃষ্ণ একাদশী তিথি থাকিব বৃহস্পতিবাৰে মধ্যৰাতি 1:12 পৰ্যন্ত। তাৰপিছত কৃষ্ণ দ্বাদশী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে পুনৰ্বসু নক্ষত্ৰ আৰু পুনৰ্বসু নক্ষত্ৰ থাকিব আজি ৰাতিপুৱা 9:24 পৰ্যন্ত। তাৰপিছত পুষ্যা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব কৰ্কট ৰাশি, বৃষবৰ্ণ, দেৱগণ। মৰণত আজি দ্বীপত দুখ থাকিব। আজিৰ দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 6:50 পৰা 9:16 পৰ্যন্ত, আকৌ 10:53 পৰা 1:56 পৰ্যন্ত, আকৌ 2:03 পৰা 3:33 পৰ্যন্ত, আকৌ 3:57 পৰা 4:36 পৰ্যন্ত, আকৌ 5:31 পৰা 6:09 পৰ্যন্ত, আকৌ 6:13 পৰা 7:52 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 5:12 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 5:22। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি আপোনাৰ কামবোৰ ব্যৱহাৰিকভাৱে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক আৰু নিজৰ আৱেগ সীমাবদ্ধ কৰি ৰাখক, নহ'লে আৱেগৰ বশৱৰ্তী হৈ আপুনি কিছুমান ভুল সিদ্ধান্ত ল'বলগীয়া হ'ব পাৰে। কিছুমান বিশেষ মানুহৰ সৈতে আজি বন্ধুত্ব স্থাপন কৰিবলৈ যত্ন কৰক, যিয়ে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰতে হওক বা আপোনাৰ ব্যক্তিগত ক্ষেত্ৰতে হওক কিছুমান উপকাৰী তথ্য আপোনাক যোগান ধৰিব, যাৰ জৰিয়তে আপুনি আগবাঢ়িবলৈ সক্ষম হ'ব। আৰু আজি প্ৰথম উপাৰ্জন পোৱাৰ পিছত আপোনালোক আজি সুখী অনুভৱ কৰিব। বিশেষকৈ যুৱক যুৱতীসকলে আজি এই দিশত বিশেষ লাভৰ আশা কৰা হৈছে, গতিকে চেষ্টা কৰি থাকিলে আপোনালোকৰ উন্নতি দেখা পাই থাকিব। খৰচ নিয়ন্ত্ৰণ কৰাৰ লগতে আজি নিজৰ সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰখাৰ প্ৰয়োজনীয়তা থাকিব, কাৰণ আনৰ প্ৰভাৱত আহি আপুনি নিজৰ ক্ষতি কৰিব পাৰে। গতিকে বৰ্তমান সময়ত আপুনি নিজৰ ক্ষেত্ৰত সতৰ্ক নিজেই হোৱাৰ প্ৰয়োজনীয়তা থাকিব। আৰু বৰ্তমান সময়ত আপোনাৰ ৰিস্কি কামত কোনো ধৰণৰ আগ্ৰহ প্ৰকাশ নকৰিব, নহ'লে আপোনাৰ লোকচান হোৱাৰ সম্ভাৱনা থাকিব। আৰু ব্যৱসায়িক ক্ষেত্ৰত যিকোনো ধৰণৰ অংশীদাৰিত্বৰ বাবে সময় অনুকূল হৈ আছে, গতিকে অংশীদাৰিত্বৰ ক্ষেত্ৰত আপুনি আগবাঢ়িব পাৰে। আৰু বৰ্তমান সময়ত আপোনাৰ কামৰ বিপণন আৰু প্ৰচাৰৰ ওপৰত আপোনাৰ সম্পূৰ্ণ মনোযোগ কেন্দ্ৰীভূত কৰিবলৈ যত্ন কৰক। এই ক্ষেত্ৰত আপোনাৰ ভাল লাভ হোৱাৰ সম্ভাৱনা আছে। আৰু সম্প্ৰসাৰণৰ সৈতে জড়িত পৰিকল্পনাসমূহক গুৰুত্ব সহকাৰে লওক, তেতিয়াহে আপোনাৰ এই ক্ষেত্ৰত সফলতা পোৱাৰ পূৰ্ণ সম্ভাৱনা থাকিব। নিয়োজিত লোকসকলৰ আকাংক্ষিত ঠাইলৈ বদলিৰ লগত জড়িত কিছু ভাল খবৰে আজি আপোনালোকক আনন্দিত কৰি তুলিব, যাৰ ফলত আপোনাৰ নিজৰ মানসিক অৱস্থাও ভাল হোৱা পৰিলক্ষিত হ'ব। গতিকে আজি আপোনাৰ নিজৰ কামবোৰ সুচাৰুৰূপে কৰিবলৈ যত্ন কৰক আৰু যিবোৰ তথ্য বা আপোনাৰ ডকুমেণ্টছ আদিৰ কাম আছে সেইবোৰ আপোনালোকে সুকলমে কৰি লওক, যাতে আপোনালোকৰ কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয়। আপোনাৰ পত্নীৰ প্ৰতি আজি আপোনাৰ সংবেদনশীলতাই সম্পৰ্কত আৰু অধিক মধুৰতাৰ সৃষ্টি কৰিব আৰু আপোনালোকে সুখদায়ক সময়ো পাৰ কৰিব পাৰিব। আৰু আপোনাৰ সন্তানৰ ফালৰ পৰা আপোনালোকে কিছুমান ভাল খবৰ পোৱাৰ পিছত আপোনালোকে সুখী অনুভৱ কৰিব, কিন্তু তথাপিও আপোনালোকৰ সন্তানসকলক ভাল পথ অনুসৰণ কৰাবলৈ যত্ন কৰিব আৰু লগতে আপোনালোকে সন্তানসকলক আগবাঢ়ি যাবলৈ তেওঁলোকক অনুপ্ৰাণিত কৰিবলৈ চেষ্টা কৰিব। ইয়াৰ জৰিয়তে আপোনালোকৰ সন্তানেও ভাল ফল দেখুৱাব আৰু তেওঁলোকে মানসিকভাৱে সকাহ অনুভৱ কৰিবলৈ সক্ষম হ'ব। ঘৰৰ পৰিৱেশ আজি অনুকূল কৰি তুলিবলৈ হ'লে আপোনালোকে বয়োজ্যেষ্ঠসকলৰ সৈতে ভালদৰে মিলা প্ৰীতিৰ ভাৱ ৰাখিব লাগিব। তেওঁলোকৰ স্বাস্থ্যৰ বিশেষ যত্ন লওক। আজি তেওঁলোকৰ দ্বাৰা আপোনাৰ আজি ভাল পৰামৰ্শ পোৱাৰ ফলত আপোনাৰ ব্যক্তিগত কাম কিছুমানো সমাধান পোৱা পৰিলক্ষিত হ'ব। গতিকে তেওঁলোকৰ ভালদৰে আপোনালোকে যত্ন লৈ চলক আৰু ঘৰৰ সকলো সদস্যৰ সৈতে মিলা প্ৰীতি ৰাখিবলৈ যত্ন কৰিব। আৰু ক'ৰবালৈ যোৱাৰ যদি আজি পৰিকল্পনা থাকে বা কোনো অনুষ্ঠান আদিৰ পৰিকল্পনা থাকে, তেনেহ'লে আপোনাৰ ঘৰৰ সকলো সদস্যই অংশগ্ৰহণ কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ মাজত সহযোগিতাৰ ভাৱো জাগ্ৰত হ'ব। প্ৰেমৰ সম্পৰ্কত আজি আপুনি সীমিত হৈ থাকক, কাৰণ বৰ্তমান সময়ত আপোনাৰ কিছুমান উত্তেজনাৰ সৃষ্টি হৈছে। গতিকে সেইবোৰ আপোনালোকে ভালদৰে ৰাখিবলৈ যত্ন কৰক, যাতে আপোনালোকৰ কোনো ধৰণৰ সম্পৰ্কৰ অৱনতি নঘটে। আৰু আপোনালোকে ইজনে সিজনৰ প্ৰতি ভালদৰে বিশ্বাস ৰাখি চলক, যাতে আপোনালোকে আগবাঢ়ি যাব পাৰে আৰু আন কোনোবাই ইয়াৰ সুবিধা ল'ব নোৱাৰে।
খাদ্যাভ্যাসৰ ভুলৰ বাবে আজি আপোনাৰ সংক্ৰমণ আদি হোৱাৰ সম্ভাৱনা আছে গতিকে আপোনালোকে এই ক্ষেত্ৰত সাৱধান হ'ব আৰু লগতে উচিত চিকিৎসা গ্ৰহণ কৰিলে অতি শীঘ্ৰে আপোনালোকে এই ক্ষেত্ৰত সকাহ অনুভৱ কৰিব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 2 এতিয়া বৃষ ৰাশি জাতকৰ আজি আপোনাৰ বাহ্যিক যোগাযোগৰ দ্বাৰা আপুনি বহু উপকৃত হ'বলৈ গৈ আছে আৰু বহুদিন ধৰি ভাবি থকা কামটো আজি আৰম্ভ কৰাৰ সময়ো আহি পৰিছে গতিকে আপোনাৰ বুদ্ধিমত্তা আৰু বিবেকেৰে কামবোৰ কৰিবলৈ যত্ন কৰক আৰু আপোনাৰ ভাল পদক্ষেপ আপোনাৰ পক্ষত ল'বলৈ আজি চেষ্টা কৰক ইয়াৰ জৰিয়তে আপুনি নিশ্চয় সফলতা পোৱাৰ সম্ভাৱনা থাকিব কিন্তু আপোনাৰ আত্মবিশ্বাস কোনো কাৰণতে কমি যাবলৈ নিদিব কোনো প্ৰত্যাহ্বানক আপুনি ভয় নকৰিব আগুৱাই গৈ থাকক আপোনাৰ দেখিব যে সকলো ক্ষেত্ৰতে আপুনি ভাল ফল দেখুৱাব পাৰিছে আৰু অকাৰণতে কাম বৃদ্ধি কৰিলে আজি আপোনাৰ চিন্তা বৃদ্ধি হ'ব পাৰে গতিকে যিমানখিনি কাম আছে আপোনাৰ ক্ষমতাৰ দ্বাৰা কৰিবলৈ চেষ্টা কৰিব সামৰ্থ্যৰ বাহিৰৰ কাম আপুনি আজি নকৰিব খৰখেদা আৰু অত্যাধিক উৎসাহৰ বাবে আজি আপোনাৰ বিপদ হোৱাৰ সম্ভাৱনা আছে সেইবাবে শৃংখলা বজাই ৰাখি চলক সকলো কাম আপুনি কোনো শক্তিৰ বাহিৰত কৰিবলৈ নাযাব আৰু অচিনাকি ব্যক্তিসকলক আজি অন্ধভাৱে বিশ্বাস নকৰিব ইয়াৰ ফলত আপোনাৰ নিজৰে ক্ষতি হোৱাৰ সম্ভাৱনা থাকিব আৰু কিছুমান হুলস্থুলীয়া পৰিৱেশৰো সৃষ্টি হ'ব পাৰে অংশীদাৰিত্বৰ সৈতে জড়িত ব্যৱসায়ত আজি স্বচ্ছতা বজাই ৰাখিবলৈ চেষ্টা কৰক যিকোনো ব্যৱসায়ৰ কামৰ বিপণন আৰু প্ৰচাৰৰ সৈতে জড়িত যিবোৰ কাম আছে সেইবোৰত অধিক গুৰুত্ব দিয়ক তেতিয়া দেখিব যে আপোনাৰ লাভ হোৱাৰ সম্ভাৱনা বাঢ়ি গৈছে সম্প্ৰসাৰণৰ সৈতে জড়িত পৰিকল্পনাসমূহ আপুনি আজি পুনৰ বিবেচনা কৰিবলৈ চেষ্টা কৰক ইয়াৰ জৰিয়তে আপোনাৰ যিবোৰ ভুল থাকিব সেইবোৰ আপুনি শুধৰণি কৰিব পাৰিব নিয়োজিত লোকসকলে আজি তেওঁলোকৰ কাম-কাজবোৰ কিছু পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰিব লাগিব তেতিয়াহে তেওঁলোকৰ কাম-কাজত কিছুমান সফলতা পোৱাৰ সম্ভাৱনা থাকিব আৰু যুৱক যুৱতীসকলে আজি বিশেষ নিযুক্তি পোৱাৰ সম্ভাৱনা আছে গতিকে তেওঁলোকে আজি মানসিকভাৱে শান্তি লাভ কৰিবলৈ সক্ষম হ'ব পৰিয়ালৰ সদস্যৰ সহযোগিতা আৰু সমৰ্থন আপোনাৰ ওপৰত থাকিব আজি ইয়াৰ ফলত আপুনি আজি মানসিকভাৱে শক্তিশালী অনুভৱ কৰিব আৰু যিকোনো কামতে আপুনি কোনো চিন্তা নকৰাকৈ আগবাঢ়িব পাৰিব যাৰ ফলত আপোনাৰ সহযোগিতাৰ ভাৱ থাকিব আৰু লগতে আপুনি সফলতাৰ সম্ভাৱনাও বাঢ়ি যাব পৰিয়ালৰ ক্ষেত্ৰত আজি আপুনি বেছি হস্তক্ষেপ নকৰিব আৰু কোনো ধৰণৰ নিয়ম নীতি বেছি বান্ধি নিদিব নহ'লে ইয়াৰ ফলত পৰিয়ালৰ সদস্যসকলে কিছুমান অসুবিধা অনুভৱ কৰিব পাৰে আৰু লগতে আপোনাৰ পৰিয়ালতো কিছুমান নেতিবাচক পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে সেইবাবে চেষ্টা কৰিব সকলোৰে সৈতে ভালদৰে চলিবলৈ আৰু সকলোকে স্বতন্ত্ৰতা প্ৰদান কৰিবলৈ যাতে যোনে যেনেকুৱা ধৰণৰ মনোভাৱ ৰাখিব পাৰে তেনেধৰণে তেওঁলোকে চলিব পাৰে কিন্তু ঘৰৰ যি নিয়ম শৃংখলা আছে সেইবোৰ মানি চলিবলৈ তেওঁলোকক আপুনি আহ্বান কৰিব এনে কৰিলে আপোনালোকৰ ঘৰত কোনো ধৰণৰ বেয়া পৰিৱেশৰ সৃষ্টি নহয় আৰু লগতে মনত ৰাখিব যাতে আন কোনো সদস্য বা আন কোনো বাহিৰা মানুহে যাতে আপোনাৰ ঘৰৰ পৰিৱেশ বিনষ্ট কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি চলিব নহ'লে ইয়াৰ ফলত আপোনাৰ মানসিক অশান্তিৰ সৃষ্টি হোৱাৰ সম্ভাৱনা থাকিব স্বাস্থ্য আজি ভালে দেখা গৈছে কিন্তু আপোনালোকে চকুৰ লগত জড়িত কিছুমান অসুবিধাই দেখা দিব পাৰে সেইবাবে আপুনি সময়মতে পৰীক্ষা কৰাই লোৱাটো ভাল হ'ব ইয়াৰ ফলত আপোনালোকৰ এইবোৰ সমস্যা আপোনাৰ পৰিত্ৰাণ পাব সেইবাবে সদায় ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰিব কোনো কাৰণতে যাতে স্বাস্থ্যৰ অৱনতি নঘটে তাৰ প্ৰতি লক্ষ্য ৰাখি চলিব তেতিয়া আপোনাৰ কৰ্মক্ষমতা বৃদ্ধি পাব আৰু আপুনি শক্তিশালী অনুভৱ কৰিবলৈ সক্ষম হ'ব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 1 এতিয়া মিথুন ৰাশি জাতকৰ আজি কাম সফল কৰাৰ বাবে সময় অনুকূল হৈ আছে গতিকে অভিজ্ঞ ব্যক্তিৰ পৰা আপুনি সমৰ্থন পাব যি আপোনাক নতুন শক্তি আৰু উৎসাহ প্ৰদান কৰিব গতিকে তেওঁলোকৰ সৈতে সদায় আপুনি সদ্ভাৱ ৰাখিব কোনো কাৰণতে তেওঁলোকৰ সৈতে সম্পৰ্কৰ অৱনতি নঘটাব আৰু আনৰ পৰা আশা কৰাৰ পৰিৱৰ্তে নিজৰ কঠোৰ পৰিশ্ৰম আৰু সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখি চলক ইয়াৰ ফলত আপোনাৰ কামবোৰ সঠিকভাৱে হোৱা পৰিলক্ষিত হ'ব নেতিবাচক চিন্তাধাৰা লোকৰ পৰা দূৰত্ব বজাই ৰাখিবলৈ যত্ন কৰিব কাৰণ তেওঁলোকে আপোনাৰ ক্ষতি কৰাৰ সম্ভাৱনা থাকিব সেইবাবে এনে ব্যক্তিসকলৰ পৰা সম্পূৰ্ণভাৱে আপুনি আঁতৰত থাকিবলৈ যত্ন কৰিব কোনো কাৰণতে তেওঁলোকক বিশ্বাসত নল'ব আৰু মনত ৰাখিব যে ঘৰৰ যিকোনো বিষয়ত বা ব্যক্তিগত বা গুৰুত্বপূৰ্ণ বিষয়ত আপোনালোকৰ আজি নিজৰ পৰামৰ্শ খুব ভাবি চিন্তি দিবলৈ চেষ্টা কৰিব নহ'লে আপোনালোকৰ সৈতে সম্পৰ্কৰ কিছু অৱনতি হোৱা দেখা পাব আৰু আপুনি নিজৰ লক্ষ্যৰ পৰা আজি আঁতৰি যাবলৈ কিছুমান সম্ভাৱনা আছে সেইবাবে নিজৰ লক্ষ্য যাতে কোনো কাৰণতে বিচলিত হৈ নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখি চলিব সেইবাবে এই ক্ষেত্ৰত সংঘটিত হৈ থাকিবলৈ যত্ন কৰিব আৰু অপ্ৰয়োজনীয় খৰচবোৰ নিয়ন্ত্ৰণ কৰি চলিব নহ'লে এই সম্পৰ্কীয় আজি আপোনালোকৰ বাজেট নষ্ট হ'ব পাৰে আৰু ঋণ সম্পৰ্কীয় কোনো লেনদেন আজি কৰাৰ আপোনাৰ প্ৰয়োজনীয়তা নাই কাৰণ এই ক্ষেত্ৰত আপুনি যদি আজি লেনদেন কৰে তেনেহ'লে আপোনালোকৰ কিছুমান অসুবিধাই দেখা দিব পাৰে
আৰু ঋণ আপোনাৰ সামৰ্থ্য অনুসৰি ল'বলৈ যত্ন কৰিব, কাৰণ সামৰ্থ্যৰ বাহিৰত ঋণ ল'লে আপোনালোকৰ বেয়া প্ৰভাৱ পৰিব। ব্যৱসায়ত বৰ্তমানৰ কাম কাজত মনোনিৱেশ কৰাটো ভাল হ'ব। যদি আপুনি ব্যৱসায়ত নতুন কাম আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে, তেনেহ'লে আপুনি বৰ্তমান সময়ত অলপ ভাবি চিন্তি আগবাঢ়িবলৈ চেষ্টা কৰিব আৰু সঠিক তথ্য লৈহে আপুনি আগবঢ়াটো খুবেই ভাল হ'ব। কৰ্মচাৰীসকলৰ সৈতে ভালদৰে আপোনালোকে মনোভাৱ ৰাখক। তেওঁলোকৰ সৈতে আপুনি ভাল আচৰণ ৰাখিলে তেওঁলোকে আপোনাক পৰ্যাপ্ত পৰিমাণে সহায় কৰিব। নিয়োজিত লোকসকলৰ অফিচত চলি থকা যিবোৰ সমস্যা আছে সেইবোৰ কিছু আজি হ্ৰাস পাব, যাৰ ফলত তেওঁলোকৰ অফিচৰ যিবোৰ পৰিৱেশ সেইবোৰ উন্নত হোৱা পৰিলক্ষিত হ'ব আৰু তেওঁলোকে কাম কৰাৰ ভাল পৰিৱেশে বিৰাজ কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ যি উচ্চ বিষয় আছে তেওঁলোকেও আপোনালোকৰ কামৰ শলাগ ল'ব। ঘৰ আৰু ব্যৱসায়ত সঠিক সমন্বয় বজাই ৰাখিবলৈ আজি আপোনালোকে যত্ন কৰিব লাগিব। বিশেষকৈ স্বামী স্ত্ৰী দুয়োজনে সম্পৰ্কত মধুৰতা আনিবলৈ যত্ন কৰাটো খুবেই ভাল হ'ব আৰু আপোনালোকৰ ঘৰৰ সকলো সদস্যৰ সৈতে ভালদৰে মিলিজুলি থাকিবলৈ যত্ন কৰক। কিবা যদি অসুবিধাৰ সৃষ্টি হৈছে তেনেহ'লে আপোনালোকে একেলগে মিলিত হৈ আপোনালোকে সম্পৰ্কত মধুৰতা আনিবলৈ চেষ্টা কৰক। সকলো সদস্যৰ সৈতে ভালদৰে ৰাখিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কবোৰ পুনৰ গভীৰ হৈ পৰিব। প্ৰেমৰ সম্পৰ্কবোৰত আজি আপোনালোকৰ মধুৰতা পোৱাৰ সম্ভাৱনা আছে, গতিকে দুয়োজনে আপোনালোকৰ সংযমতা বজাই ৰাখি চলক। কোনো ৰাজহুৱা স্থানত আপোনালোকে সঠিকভাৱে আচৰণ ৰাখিব যাতে আপোনালোকৰ কোনো ধৰণৰ বেয়া প্ৰভাৱ নপৰে। ভাগৰুৱা হোৱাৰ বাবে আজি আপোনাৰ ভৰিৰ বিষ অনুভৱ কৰিব পাৰে, গতিকে আপোনালোকে আজি কাম কৰোঁতে আপোনাৰ জিৰণিৰ ফালেও অলপ চেষ্টা কৰিব ল'বলৈ। আৰু লগতে আপোনালোকৰ আজি বদহজমৰ দৰেও অভিযোগ থাকিব, গতিকে খাদ্যাভ্যাস সুসংগঠিত কৰি ৰাখিব আৰু আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো খুবেই ভাল হ'ব। ইয়াৰ ফলত আপোনালোকে স্বাস্থ্য ভালদৰে বজাই ৰাখিব পাৰিব। লগতে যোগাসন আৰু ব্যায়ামৰ প্ৰতিও আজি গুৰুত্ব দিব। ইয়াৰ ফলত আপোনালোকে শাৰীৰিক আৰু মানসিক স্থিতি ভালকৈ ৰাখিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ বৰ্তমান সময়ত আপোনাৰ লাভৰ লগত জড়িত গ্ৰহৰ অৱস্থান বজাই ৰখা অনুভৱ হৈছে বা সুযোগ পোৱা গৈছে, গতিকে আপুনি কিছুদিন ধৰি যি কামত চেষ্টা কৰি আছিলে সেই কামত পূৰ্ণ লাভ হোৱাৰ আজি সম্ভাৱনা আছে। গতিকে আশা সম্পূৰ্ণ ৰাখক আৰু সেইমতে কাম কৰি যাওক। আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠা অনুসৰি আজি ফলাফল পাবলৈ গৈ আছে, গতিকে আপোনাৰ সন্মান বৃদ্ধি পাব আৰু লগতে আপোনাৰ আত্মবিশ্বাসো বৃদ্ধি পোৱাৰ দেখা যাব। যিকোনো পৰিস্থিতিৰে আপুনি কোনো কাৰণতে বিচলিত হৈ নপৰিব। অলপ ধৈৰ্য ধৰিলে পৰিস্থিতিবোৰ পুনৰ অনুকূল হৈ পৰিব। ব্যক্তিগত কামৰ লগতে পৰিয়ালৰ কাম কাজতো সহায় কৰাটো আপোনাৰ বাবে আজি গুৰুত্বপূৰ্ণ হ'ব। ইয়াৰ ফলত পৰিয়ালৰ সৈতে আপোনাৰ সম্পৰ্ক ভাল হ'ব, কিন্তু অচিনাকি ব্যক্তিক আজি নিজৰ বিষয়ে কোনো বিশেষ তথ্য নিদিব, নহ'লে আপোনাৰ এইসকলে প্ৰতাৰিত কৰিব পাৰে, যাৰ ফলত আপোনাৰ বৃহৎ লোকচানৰ সম্ভাৱনা আছে। ছাত্ৰ ছাত্ৰীসকলে অধ্যয়নত অধিক মনোনিৱেশ কৰিব লাগিব, নহ'লে তেওঁলোকৰ বাবে প্ৰতিযোগিতাত তিষ্ঠি থাকিব নোৱাৰিব। সেইবাবে তেওঁলোকে নিজৰ পঢ়া শুনাৰ ক্ষেত্ৰত সঠিক সমন্বয় বজাই ৰাখি আগবাঢ়ি যাবলৈ চেষ্টা কৰিব লাগিব আৰু এলাহক একেবাৰে অধিপত্য বিস্তাৰ কৰিব নিদিব। ব্যৱসায়ত আজি বহুত কামৰ বোজা থাকিব, সেইবাবে কৰ্মচাৰীসকলৰ মাজত আপোনালোকে ভালদৰে কামৰ ভাগ বতৰা কৰি দিব আৰু প্ৰতিটো ক্ষেত্ৰতে আপুনি তেওঁলোকৰ ওপৰত চকু ৰাখিবলৈ যত্ন কৰিব, যাতে তেওঁলোকে কোনো ধৰণৰ অসুবিধা বোধ নকৰে বা তেওঁলোকৰ কোনো কাৰণতে যাতে কামৰ ক্ষেত্ৰত গাফিলতি নহয়, নহ'লে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত কিছুমান ক্ষতি হোৱাৰ সম্ভাৱনা থাকিব। কৰ্মক্ষেত্ৰৰ লগত জড়িত সকলো সিদ্ধান্ত আনৰ পৰা আশা কৰাৰ পৰিৱৰ্তে আজি নিজে ল'বলৈ চেষ্টা কৰক। ইয়াৰ জৰিয়তে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত সঠিক সমন্বয় বজাই ৰাখিব পাৰিব আৰু ব্যৱসায়িক লাভো দেখিব। নিয়োজিত লোকসকলৰ চাকৰি সলনিৰ লগত জড়িত কিছু ভাল খবৰে আজি আপোনালোকক উৎসাহিত কৰি তুলিব আৰু নতুন ঠাইলৈ যোৱাৰ ফলত আপোনালোকৰ মনোভাৱ আৰু অধিক ভাল হ'ব। ঘৰৰ পৰিৱেশ সুখদায়ক আৰু মৰমেৰে ভৰা অনুভৱ কৰিব, গতিকে আজি ঘৰত আপুনি সময় কটাই মানসিকভাৱে সকাহ পাব আৰু নতুন কিবা এটা খবৰে আজি সকলোকে আনন্দিত কৰি তুলিব। কিবা এটা আপুনি লাভ কৰি আজি আনন্দিত হ'ব আৰু ঘৰত সেইবোৰ আপোনালোকে প্ৰকাশ কৰি সকলোৰে সৈতে সুখৰ ভাগ বতৰা কৰিবলৈ সক্ষম হ'ব। গতিকে আজি ঘৰৰ ক্ষেত্ৰত আপোনালোকে ভালদৰে মনোনিৱেশ কৰক। পৰিয়ালৰ সন্মতি সাপেক্ষে আজি প্ৰেমৰ সম্পৰ্ক বিবাহলৈ ৰূপান্তৰিত কৰাৰ দিন হ'ব, গতিকে যুৱক যুৱতী বা প্ৰেমিক প্ৰেমিকাসকলে নিজৰ প্ৰেমৰ কথাবোৰ ঘৰত অৱগত কৰিবলৈ যত্ন কৰাটো ভাল হ'ব। স্বাস্থ্য আজি ভালে দেখা গৈছে, কিন্তু বৰ্তমান বতৰৰ পৰিৱৰ্তনৰ বাবে কিছু এলাহ আৰু অলসতা থাকিব পাৰে। সেইবাবে নিজৰ স্বাস্থ্য ভালকৈ ৰাখিবলৈ সঠিকভাৱে যোগাসন আৰু ব্যায়ামৰ প্ৰতি গুৰুত্ব দিব লাগিব আৰু আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আপোনালোকৰ বাবে ভাল হ'ব। ইয়াৰ ফলত আপোনালোকে সতেজতাও অনুভৱ কৰিব পাৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নম্বৰ হৈছে 9। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি আপোনাৰ প্ৰভাৱশালী আৰু অভিজ্ঞ লোকৰ সৈতে থকাৰ সুযোগ হেৰুৱাব নালাগে।
কাৰণ ইয়াৰ ফলত তেওঁলোকৰ সৈতে আপোনাৰ গুৰুত্ব বাঢ়িব আৰু তেওঁলোকৰ যি তথ্য আছে বা তেওঁলোকৰ পৰা যি সুযোগ বা আপোনাৰ যি টেকনিক আছে সেইবোৰ শিকিবলৈ আপুনি সক্ষম হ'ব। ইয়াৰ দ্বাৰা আপুনি স্বীকৃতিও বৃদ্ধি পাব। কিছুদিনৰ পৰা সন্মুখীন হৈ থকা অসুবিধা বা সমস্যাৰ পৰা ছাত্ৰ ছাত্ৰীসকলে সকাহ পাব আৰু সকাহ পাই পেলাই তেওঁলোকে পুনৰ অধ্যয়নত গুৰুত্ব দিব পাৰিব। আত্মীয়ৰ ঘৰত অনুষ্ঠিত হোৱা অনুষ্ঠানত উপস্থিত থাকিবলৈ আজি নিমন্ত্ৰণ পাব আৰু এই নিমন্ত্ৰণ লাভ কৰি আপোনালোকৰ যি সম্পৰ্কত মধুৰতা আৰু অধিক বৃদ্ধি পোৱা দেখা যাব। অতীতৰ নেতিবাচক কথাবোৰে বৰ্তমানৰ ওপৰত যাতে আধিপত্য বিস্তাৰ কৰিব নোৱাৰে তাৰ প্ৰতি গুৰুত্ব দিব আৰু পৰিস্থিতিৰ ওপৰত নিজৰ মনোযোগ যিদৰে আছে তেনেদৰে ৰাখিবলৈ চেষ্টা কৰিব। কোনো কাৰণতে লৰচৰ নকৰিব এই ক্ষেত্ৰত, তেতিয়া দেখিব আপোনাৰ কোনো ধৰণৰ ক্ষতি নহয়। আৰু যিবিলাক নেতিবাচক প্ৰৱণতা থকা ব্যক্তি তেওঁলোকৰ পৰা একেবাৰে দূৰত্ব বজাই ৰাখিবলৈ চেষ্টা কৰিব, তেতিয়া দেখিব যে আপোনাৰ কোনো ধৰণৰ নেতিবাচক ভাৱ মনলৈ নাহে। যুৱক যুৱতীসকলে নিজৰ লক্ষ্যত মনোনিৱেশ কৰিব নোৱাৰিলে তেওঁলোকৰ বাবে সমস্যাৰ সৃষ্টি হ'ব পাৰে। সেইবাবে ভালদৰে মানসিক অৱস্থা ৰাখিবলৈ হ'লে ধ্যান কৰিবলৈ যত্ন কৰিব লাগিব আৰু কিছুমান আত্মনিৰীক্ষণৰো প্ৰয়োজন থাকিব, তেতিয়াহে আপোনাৰ অসুবিধাবোৰ ওলাই আহিব। সম্পৰ্ক পৰিচালনাৰ দায়িত্ব আজি আপোনাৰ ওপৰত থাকিব, সেইবাবে ঘৰৰ পৰিৱেশ ভাল কৰি ৰাখিবলৈ সকলোৰে সৈতে আপোনালোকে মিলাপ্ৰীতি ভাৱ ৰাখিব। ব্যৱসায়ত এটা প্ৰকল্পৰ সন্দৰ্ভত চলি থকা কাম কাজৰ উন্নতি হোৱা দেখা গৈছে, গতিকে কৰ্মচাৰীসকলৰ ওপৰত আপুনি বিশ্বাস ৰাখক আৰু বন্ধুত্বপূৰ্ণ আচৰণ বজাই ৰাখক, যাৰ ফলত তেওঁলোকৰ কৰ্মক্ষমতা আৰু অধিক বৃদ্ধি পাব আৰু আপোনাৰ কামবোৰ অতি সহজে সম্পন্ন হ'ব। কোনো প্ৰকল্পৰ সন্দৰ্ভত কাৰ্যালয়ৰ আপোনাৰ সহকৰ্মীৰ সৈতে বিতৰ্কৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। ই আপোনালোকৰ কাৰ্যালয়ৰ পৰিৱেশ বেয়া কৰিব, গতিকে যিমান সোনকালে পাৰে আপোনালোকে এই ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰক যাতে আপোনালোকৰ কাৰ্যালয়ৰ পৰিৱেশ ভালদৰে চলাই নিব পাৰে। তেতিয়াহে আপোনালোকৰ উচ্চ বিষয়াসকলে আপোনাৰ ওপৰত প্ৰশংসা ৰাখিব। স্বামী স্ত্ৰীয়ে আপোনালোকৰ পাৰস্পৰিক সমন্বয়ৰ দ্বাৰা আজি ঘৰৰ পৰিৱেশ সুখদায়ক কৰি ৰাখিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ শলাগ ল'ব আৰু আপোনালোকে ঘৰত আজি সময় কটাই কিছুমান সুখদায়ক সময় পাৰ কৰিব পাৰিব আৰু গুৰুত্বপূৰ্ণ কিছুমান সিদ্ধান্ত ল'ব লগা হ'ব পাৰে ঘৰুৱা ক্ষেত্ৰত। সেইবাবে আপোনালোকে ঘৰত ভালদৰে মনোনিৱেশ কৰাটো ভাল হ'ব। আৰু সন্তানৰ ফালৰ পৰা কিছু ভাল খবৰে আজি পৰিয়ালত আনন্দৰ সৃষ্টি কৰিব। ইয়াৰ ফলত সকলো সদস্যই আজি এক শুভ অনুষ্ঠানৰ আয়োজন কৰিবলৈ সক্ষম হ'ব, যাৰ ফলত আপোনালোকৰ আত্মীয় অহাৰো সম্ভাৱনা থাকিব। সেইবাবে আপোনালোকে চেষ্টা কৰিব যাতে সকলোৰে সৈতে ভালদৰে সম্পৰ্ক স্থাপন কৰি আগবাঢ়ি যাবলৈ। প্ৰেমৰ সম্পৰ্কত অধিক ঘনিষ্ঠতা থাকিব, ইয়াৰ ফলত আপোনালোকে মানসিকভাৱে সুখী অনুভৱ কৰিব। তথাপিও আপোনালোকে চেষ্টা কৰিব যাতে প্ৰেমৰ সম্পৰ্কত ইতিবাচকতা ৰাখিবলৈ, ভাল মনোভাৱ ৰাখিবলৈ, ইয়াৰ জৰিয়তে আপোনালোকে আগবাঢ়ি যাবলৈ সফল হ'ব। দুৰ্ঘটনা বা আঘাতৰ সম্ভাৱনা আছে, গতিকে আজি অলপ সাৱধান হওক আৰু গাড়ী চলাওঁতে অলপ সাৱধান হ'ব আৰু কোনো ধৰণৰ ৰিস্কি কাম আজি নকৰিব। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে যোগাসন আৰু ব্যায়ামৰ প্ৰতি গুৰুত্ব দিব আৰু কিবা এটা অসুবিধাই আজি শাৰীৰিক ক্ষেত্ৰত আপোনালোকৰ কিছুমান অসুবিধাৰো সৃষ্টি কৰিব পাৰে, গতিকে এই ক্ষেত্ৰত অলপ সাৱধান হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি আপোনাৰ ৰুটিনত কিছু ইতিবাচক পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপুনি ভাল অনুভৱ কৰিব পাৰিব আৰু বন্ধু বান্ধৱ আৰু চিনাকি ব্যক্তিৰ সৈতে আপোনাৰ সম্পৰ্ক আজি অধিক আন্তৰিক কৰি তুলিবলৈ চেষ্টা কৰক, কাৰণ বৰ্তমান সময়ত আপুনি নতুন যি তথ্য লাভ কৰিব সেইবোৰ ভৱিষ্যতে লাভজনক বুলিও প্ৰমাণিত হ'ব। গতিকে বৰ্তমান সময়ত আপোনাৰ মনোভাৱ বা দৃষ্টিভংগী ভাল কৰি ৰাখিবলৈ যত্ন কৰাটো খুবেই ভাল হ'ব। লগতে আজি আপুনি কোনো অসাৰ কামত সময় নষ্ট নকৰিব, নহ'লে আপোনাৰ কামৰ গতি লেহেমীয়া হ'ব আৰু পাৰিবাৰিক কোনো সমস্যা হ'লে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লোৱাটো সঠিক হ'ব, তেতিয়াহে আপুনি সুকলমে সমস্যাবোৰ নাইকিয়া কৰিবলৈ সক্ষম হ'ব। আৰু বন্ধুৰ বাবে বিপদত আজি পৰিব পাৰে, অৱশ্যে সত্য অতি সোনকালে পোহৰলৈ আহিব, তথাপিও আপুনি অলপ দূৰত্ব বজাই ৰাখিব। আজি কোনো ক্ষেত্ৰত আপুনি বা বাদ বিপদৰ পৰিস্থিতিত আপুনি জড়িত হৈ নপৰিব, নহ'লে আপোনাৰ সন্মান হানি হোৱাৰ সম্ভাৱনা থাকিব। কৰ্মক্ষেত্ৰত যিকোনো কাম কৰাৰ আগতে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লৈ লওক, কাৰণ এই সময়ত কিছুমান সিদ্ধান্ত আপোনাৰ ভুল হোৱাৰ সম্ভাৱনা থাকিব। গতিকে আপুনি অভিজ্ঞ ব্যক্তিৰ যদি পৰামৰ্শ লৈ চলে তেনেহ'লে সেইবোৰ ৰূপায়ণ কৰিলে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত পুনৰ উন্নতি দেখা পাব। আৰু চাকৰিৰ লগত জড়িত কিছুমান বিভাগীয় পৰীক্ষাত ছাত্ৰ ছাত্ৰী বা যুৱক যুৱতীসকলে আকাংক্ষিত ফলাফল পোৱাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত তেওঁলোকৰ মানসিক অৱস্থা ভাল হ'ব। ঘৰুৱা আৰু পৰিয়াল সম্পৰ্কীয় কামত আজি অৰিহণা যোগাবলৈ চেষ্টা কৰক। ইয়াৰ জৰিয়তে আপোনালোকৰ ঘৰৰ পৰিৱেশ ইতিবাচক হ'ব আৰু সকলো সদস্যৰ মাজত আপোনালোকৰ সম্পৰ্কও ভাল হ'ব। অবিবাহিত সদস্যসকলৰ আজি বিবাহ সম্বন্ধীয় যিবোৰ আলোচনা হ'ব তাৰ পৰা ইতিবাচক ফলাফল ওলাই আহিব, গতিকে আপোনালোকে এই ক্ষেত্ৰত বেছিকৈ মানসিক চাপ নল'ব।
আৰু আজি সপৰিবাৰে আজি ক'ৰবালৈ ধৰ্মীয় অনুষ্ঠান আদিত যাবলৈ চেষ্টা কৰক। ইয়াৰ জৰিয়তে আপোনালোকে পাৰিবাৰিক সুখ আৰু শান্তি বজাই ৰাখিব পাৰিব। আৰু সকলোৰে সৈতে ভাল সম্পৰ্ক স্থাপন কৰিবলৈ হ'লে আপোনালোকে সকলোকে গুৰুত্ব প্ৰদান কৰক। সকলোৰে সুবিধা অসুবিধাত আপুনি তেওঁলোকৰ সহযোগিতা আগবঢ়াওক, যাতে তেওঁলোকে আপোনাকো এনেধৰণৰ মনোভাৱ ৰাখিবলৈ সক্ষম হয়। ইয়াৰ জৰিয়তে আপোনালোকে এক ভাল পৰিৱেশৰ সৃষ্টি কৰিব পাৰিব আৰু সকলোৰে সৈতে আপোনালোকে মিলিজুলি থাকিবলৈও সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কৰ পৰা আজি দূৰত্ব বজাই ৰাখক, কাৰণ বৰ্তমান সময়ত আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত কিছুমান নেতিবাচক পৰিস্থিতিৰ সৃষ্টি হৈছে। গতিকে বৰ্তমান সময়ত আপোনাৰ আন কামবোৰত বেছিকৈ মনোনিৱেশ কৰাৰ প্ৰয়োজনীয়তা থাকিব। গতিকে প্ৰেমৰ সম্পৰ্কত অলপ গুৰুত্ব কমাই দিয়াটো বৰ্তমান সময়ৰ বাবে ভাল হ'ব। অত্যাধিক কামৰ বাবে আজি আপুনি ভাগৰুৱা অনুভৱ কৰিব পাৰে। গতিকে মানসিক চাপমুক্ত হৈ থাকিবলৈ হ'লে আধ্যাত্মিক স্থানত কিছু সময় কটাওক বা আপুনি নিসংগতাত কিছু সময় কটাওক। ইয়াৰ জৰিয়তে আপোনালোকৰ মানসিক অৱস্থা পুনৰ ভাল হৈ পৰিব। আৰু লগতে শাৰীৰিক ক্ষেত্ৰতো আপোনালোকৰ কিছুমান অসুবিধা দেখা দিব, বিশেষকৈ বেমাৰ আজাৰে আপোনালোকৰ অসুবিধা দিব পাৰে। সেইবাবে আপুনি ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰিব আৰু লগতে উচিত চিকিৎসা গ্ৰহণ কৰিলে আপোনালোকে অতি সোনকালে সুস্থ সবল হৈ উঠিব পাৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 4। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি আপোনাৰ আশা কৰাতকৈ অধিক সফল পৰিস্থিতিৰ সৃষ্টি হৈছে। গতিকে বৰ্তমান সময়ত আপুনি অধিক কষ্ট কৰিবলৈ চেষ্টা কৰক। সন্মানীয় মানুহৰ সৈতে সময় কটোৱাৰ সুযোগ পাব আৰু তেওঁলোকৰ পৰা আপুনি বহু কথা শিকিব পাৰিব, যিবোৰ আপোনাৰ জীৱনত ভাল প্ৰভাৱ পেলাব। তেওঁলোকৰ পৰামৰ্শ আৰু নিৰ্দেশনা মানি চলাটো আপোনাৰ বাবে ভাল হ'ব। তেতিয়াহে আপোনালোকৰ জীৱন পথত কোনো ধৰণৰ বাধাৰ সৃষ্টি নহয়। মূল্যৱান কিবা এটাৰ বাবে বজাৰ কৰাটো আজি সম্ভাৱনা আছে। গতিকে আপোনাৰ মূল্যৱান বস্তুৰ বাবে ঘৰত এক ভাল পৰিৱেশৰো সৃষ্টি হোৱা পৰিলক্ষিত হ'ব। কিন্তু এই ক্ষেত্ৰত যদি আপুনি ঘৰৰ জ্যেষ্ঠ সদস্যসকলৰ পৰা পৰামৰ্শ লৈ বা তেওঁলোকৰ বিষয়ে তেওঁলোকক অৱগত কৰায়, তেনেহ'লে আপোনালোকৰ বাবে ভাল হ'ব। মনত ৰাখিব যে আজি আপোনাৰ অসাৱধানতাৰ বাবে কিছুমান কাম মাজভাগতে বন্ধ হ'ব পাৰে, কিন্তু ইয়াৰ কাৰণ হ'ব আপোনাৰ একাগ্ৰতাৰ অভাৱ। গতিকে বৰ্তমান সময়ত আপোনাৰ কামবোৰত একাগ্ৰতা বজাই ৰাখক। ইয়াৰ জৰিয়তে আপোনালোকে আগবাঢ়ি যাবলৈ সক্ষম হ'ব। আৰু পুৰণি নেতিবাচক কথাবোৰে আপোনাৰ ওপৰত অধিপত্য বিস্তাৰ কৰিব নিদিব আৰু আনৰ বিষয়ত অত্যাধিক মনোযোগ দিয়াৰ কোনো ধৰণৰ প্ৰয়োজনীয়তা নাই। গতিকে বৰ্তমান সময়ত সেইবোৰৰ পৰিৱৰ্তে নিজৰ কামতে বেছিভাগ মনোনিৱেশ কৰিবলৈ চেষ্টা কৰক। তেতিয়াহে আপোনালোকৰ বেছি ভাল হ'ব। গ্ৰহবোৰৰ অৱস্থান আজি অনুকূল অৱস্থাত আছে। সেইবাবে ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনালোকৰ ভাল ফল পাব আৰু আপোনাৰ পেছাদাৰী কাম স্বয়ংক্ৰিয়ভাৱে সম্পূৰ্ণ হোৱাও পৰিলক্ষিত হ'ব। গতিকে আজি মানসিক চাপ কমিব আপোনাৰ আৰু কৰ্মচাৰীসকলেও আপোনাৰ কামত সম্পূৰ্ণৰূপে সহায় কৰিব। গতিকে তেওঁলোকৰ ওপৰত দায়িত্ব অৰ্পণ কৰাটো আপোনাৰ বাবে ভাল হ'ব আৰু তেওঁলোকৰ পৰা পৰামৰ্শ লৈ পেলাই চলিলে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত উন্নতিয়ে দেখা দিব। নিয়োজিত লোকসকলৰ কামত আজি কিছুমান বদলি হোৱাৰ সম্ভাৱনা আছে। সেই খবৰে তেওঁলোকক আজি সকাহ দিব আৰু কামবোৰ আপোনালোকে ভালদৰে সম্পন্ন কৰিবলৈ সক্ষম হ'ব। গতিকে এই ক্ষেত্ৰত আপোনাৰ উচ্চ বিষয়াসকলেও আপোনাক সহায় পৰ্যাপ্ত পৰিমাণে কৰিব। আজি আপোনাৰ ঘৰৰ পৰিৱেশ ইতিবাচক হ'ব আৰু লগতে আপোনালোকৰ পৰিয়ালতো ভাল প্ৰভাৱ থাকিব। আপোনাৰ সমস্যা সমাধানৰ বাবে আজি আপোনাৰ পৰিয়ালৰ সদস্যৰ সহায় লওক। তেওঁলোকৰ সৈতে আপুনি যদি ভাল সম্পৰ্ক বজাই ৰাখি আলোচনাত মিলিত হয়, তেনেহ'লে আপোনালোকৰ এই বিষয়ে আপোনালোকৰ যিবোৰ জটিলতা আছে সেইবোৰ নাইকিয়া হোৱা পৰিলক্ষিত হ'ব। আৰু লগতে আপোনালোকৰ যিবোৰ সমস্যাৰ সৃষ্টি হৈছে পৰিয়ালত, সেইবোৰো নাইকিয়া কৰিবলৈ বিশেষভাৱে আপোনালোকে আজি পদক্ষেপ ল'বলৈ চেষ্টা কৰক। আপোনাৰ আজি খাদ্য আৰু ৰুটিন সংঘটিত কৰি ৰাখিবলৈ যত্ন কৰিব লাগিব, কাৰণ ইয়াৰ ফলত আপোনালোকৰ যদি সংঘটিত নকৰে তেনেহ'লে শাৰীৰিক আৰু মানসিক দিশত অলপ প্ৰভাৱ পৰিব পাৰে। সেইবাবে এইবোৰ ক্ষেত্ৰত সতৰ্ক হৈ চলাটো আপোনাৰ বাবে ভাল হ'ব। আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ বিশেষ যত্ন লওক। আৰু আপুনি আজি শাৰীৰিকভাৱে সুস্থ হৈ থাকিবলৈ হ'লে উচিত চিকিৎসা গ্ৰহণ কৰিবলৈ যত্ন কৰিব। ডায়েবেটিছ আৰু ৰক্তচাপ ৰোগীসকলে তেওঁলোকৰ স্বাস্থ্য সময়ে সময়ে পৰীক্ষা কৰাটো খুবেই জৰুৰী হ'ব। তেতিয়াহে তেওঁলোকৰ ভাল স্বাস্থ্য বজাই ৰাখিব পাৰিব। ইয়াৰ ফলত তেওঁলোকে সুস্থ সবল হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 9। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি আপোনাৰ ইতিবাচক মনোভাৱ আৰু সুষম চিন্তাধাৰাৰে আপোনাৰ কাম সংঘটিত কৰি ৰাখক। ইয়াৰ ফলত আপুনি লাহে লাহে পৰিস্থিতি আপোনাৰ পক্ষত আহিব আৰু আৱেগিক হোৱাৰ পৰিৱৰ্তে আজি আপোনাৰ ব্যৱহাৰিক চিন্তাধাৰা ৰাখিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ উন্নতি হোৱাত সহায় কৰিব। আপোনাৰ বিৰোধীসকল আজি সক্ৰিয় হৈ উঠিব পাৰে। গতিকে তেওঁলোকৰ কাৰ্যকলাপক আপুনি আওকাণ নকৰিব। তেওঁলোকৰ প্ৰতিটো ক্ষেত্ৰতে আপুনি যদি বিশেষভাৱে চকু ৰাখে তেনেহ'লে তেওঁলোকে আপোনাৰ কোনো ধৰণৰ ক্ষতি কৰিব নোৱাৰে।
আৰ্থিকভাৱে আজি কিছু জটিলতা আৰু সমস্যা হ'ব যদিও প্ৰতিটো অসুবিধাৰ সন্মুখীন আপুনি নিৰ্ভয় আৰু ইয়াৰ সমাধান বিচাৰি পাব। গতিকে কোনো ধৰণৰ চিন্তা নকৰিব, আগবাঢ়ি যাব। কোনো প্ৰতিকূল পৰিস্থিতিকে আপুনি ভয় নকৰিব, আগবাঢ়ি গ'লে আপোনালোকৰ নিশ্চয় সফলতা পাব। ব্যৱসায়ত আজি কিছু উত্থান পতন হোৱা পৰিলক্ষিত হ'ব। গতিকে এই ক্ষেত্ৰত আপুনি মানসিকভাৱে অলপ শক্তিশালী অনুভৱ কৰিবলৈ যত্ন কৰিব, যাৰ জৰিয়তে আপুনি ধৈৰ্য বজাই ৰাখি চলিলে আপোনালোকৰ পুনৰ অনুকূল পৰিৱেশৰ সৃষ্টি হ'ব আৰু অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লওক। ইয়াৰ দ্বাৰা আপোনাৰ সঠিক সমাধান পাব, যাৰ ফলত আপোনাৰ কাম বৃদ্ধি পোৱা পৰিলক্ষিত হ'ব। সম্পত্তি সম্পৰ্কীয় কামত আজি হঠাৎ লাভ হ'ব। গতিকে ইয়াৰ ফলত আপোনালোকে মানসিকভাৱে সুখী অনুভৱ কৰিব আৰু আনুষ্ঠানিক ভ্ৰমণ আজি হোৱাৰ সম্ভাৱনা থাকিব। ইয়াৰ জৰিয়তে আপোনালোকে বিভিন্ন ধৰণৰ তথ্য পাব, যাৰ ফলত আপোনাৰ বিভিন্ন ব্যৱসায়িক যিবোৰ পৰিৱৰ্তন আছে সেইবোৰ কৰিবলৈ সক্ষম হ'ব। নিয়োজিত লোকসকলে আজি তেওঁলোকৰ কামৰ বোজা বৃদ্ধি হোৱা পৰিলক্ষিত হ'ব। গতিকে তেওঁলোকৰ কামবোৰ সহকৰ্মীৰ সৈতে ভাগ বতৰা কৰি দিলে তেওঁলোকৰ বাবে সহজ হ'ব আৰু কামবোৰ অতি সোনকালে সম্পন্ন হোৱাও দেখা পাব। পৰিয়ালৰ প্ৰতি আজি পত্নীৰ সমৰ্থন আৰু সেৱাৰ মনোভাৱে আপোনাক আজি মানসিক শান্তি দিব আৰু পত্নীৰ পৰা আপোনালোকে বিভিন্ন ধৰণৰ মানসিক শান্তি পোৱাৰ ফলত আপোনাৰ কামবোৰো সহজ হৈ পৰিব। গতিকে তেওঁলোকৰ সৈতে আন্তৰিক সম্পৰ্ক ভালদৰে বজাই ৰাখিবলৈ চলক, যাতে আপোনালোকে আগবাঢ়ি যাব পাৰে আৰু সকলো ক্ষেত্ৰতে আপোনাৰ পত্নীৰ সৈতে ভালদৰে মধুৰতা ৰাখিবলৈ যত্ন কৰক। ইয়াৰ জৰিয়তে আপোনালোকে পৰিয়ালতো এক ভাল পৰিৱেশৰ সৃষ্টি কৰিব পাৰিব। পৰিয়ালৰ সকলো সদস্যৰ লগত একত্ৰিত হৈ আপোনালোকে কিবা এটা আলোচনা কৰিলে আজি আপোনালোকৰ পাৰিবাৰিক দিশত সুখ শান্তি অহাৰ সম্ভাৱনা থাকিব আৰু আপোনালোকে বিশেষ আজি কিছু পদক্ষেপ ল'লে পাৰিবাৰিক দিশত সুখ শান্তি লাভ কৰিব পাৰিব আৰু সন্তানৰ ফালৰ পৰা কিছু ভাল খবৰে আজি পৰিয়ালত সুখৰ সৃষ্টি কৰিব আৰু ইয়াৰ ফলত আপোনালোকে পৰিয়ালত যদি এক শুভ অনুষ্ঠানৰ আয়োজন কৰে তেনেহ'লে আপোনালোকৰ বাবে এক ভাল মানসিক শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কতো আজি মধুৰতা বৃদ্ধি পোৱা দেখা গৈছে। গতিকে প্ৰেমৰ সম্পৰ্কত যিসকলে আছে তেওঁলোকে ভালদৰে মনোভাৱ ৰাখিবলৈ যত্ন কৰিব লাগিব আৰু ইজনে সিজনৰ ওপৰত বিশ্বাস ৰাখি চলিলে আপোনালোকে সকাহ পাব। নিয়মিতভাৱে ৰক্তচাপ আৰু ডায়েবেটিছ ৰোগে নিজৰ পৰীক্ষা নিৰীক্ষাবোৰ কৰাই থাকিলে তেওঁলোকৰ স্বাস্থ্যৰ কোনো ধৰণৰ অৱনতি নঘটে আৰু বতৰ সাপেক্ষে তেওঁলোকে স্বাস্থ্যৰ যিবোৰ নিয়ম নীতি সেইবোৰ ভালদৰে বজাই ৰাখিবলৈ চেষ্টা কৰিব লাগিব, তেতিয়াহে তেওঁলোকৰ স্বাস্থ্য ভাল হৈ থাকিব। আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে সদায় আপোনালোকে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব আৰু লগতে যোগাসন আৰু ব্যায়ামতো গুৰুত্ব দিব। এনে কৰিলে আপোনালোকৰ স্বাস্থ্য ভাল হৈ থাকিব আৰু আপোনালোকে সকলো কামতে সতেজতা অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া ধনুৰাশি জাতকৰ আজি কিছুদিন ধৰি চেষ্টা কৰি থকা কামৰ সঠিক ফলাফল পাবলৈ হ'লে সঠিক সময় আহি পৰিছে। গতিকে আপুনি নিজৰ কৰ্তব্য আৰু নিজৰ নিষ্ঠা ভালদৰে বজাই ৰাখিবলৈ চেষ্টা কৰক। আনকি আপোনাৰ বিৰোধীও আপোনাৰ সন্মুখত আজি হাৰ মানিব। গতিকে তেওঁলোকৰ যিবোৰ কাৰ্যকলাপ আছে সেইবোৰৰ ওপৰত আপুনি চকু ৰাখিব। উপাৰ্জনৰ উৎস বৃদ্ধি পাব। গতিকে আপোনাৰ সময় সঠিকভাৱে ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰক। ইয়াৰ জৰিয়তে আপোনালোকে ভাল সুযোগ পাব। ঘৰত সঠিক শৃংখলা বজাই ৰাখিবলৈ অনুশাসন বজাই ৰাখিবলৈও জৰুৰী হ'ব। গতিকে বৰ্তমান সময়ত আপোনালোকে নিজৰ যি ব্যক্তিত্ব আছে সেইবোৰ ভালদৰে আগবঢ়াই লৈ যাবলৈ যত্ন কৰক। ধন সম্পৰ্কীয় বিষয় সন্দৰ্ভত ঘনিষ্ঠ ব্যক্তিৰ সৈতে তৰ্কৰ দৰে পৰিস্থিতিৰ সম্ভাৱনা আছে। গতিকে এই ক্ষেত্ৰত আপোনালোকে নিজৰ ব্যক্তিত্ব ভালদৰে বজাই ৰাখিবলৈ যত্ন কৰক, কাৰণ যদি আপোনালোকে নিজৰ ব্যক্তিত্ব ভালদৰে বজাই নাৰাখে তেনেহ'লে আপোনালোকৰ সন্মান হানি হোৱাৰ সম্ভাৱনা আছে আৰু লগতে আপোনালোকৰ সম্পৰ্কও অৱনতি ঘটিব। সেইবাবে কোনো কাৰণতে যাতে আত্মীয়ৰ সৈতে আপোনালোকৰ সম্পৰ্কত দূৰত্বৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি চলিব, নহ'লে আপোনালোকৰ বিভিন্ন ধৰণৰ অসুবিধাৰো সৃষ্টি হ'ব পাৰে। ব্যৱসায় সম্পৰ্কীয় পৰিস্থিতি বৰ্তমানৰ দৰেই থাকিব। গতিকে আপোনালোকে ব্যৱসায়িক ক্ষেত্ৰত বিশেষ একো চেষ্টা নকৰাটোৱেই ভাল। আজি আপোনালোকৰ স্বাভাৱিকভাৱে যি আপোনালোকে চেষ্টা ৰাখে সেইভাৱেই আপুনি ৰাখিবলৈ যত্ন কৰিব আৰু কৰ্মক্ষেত্ৰত যিকোনো ধৰণৰ পৰিৱৰ্তন বা পৰিকল্পনা কৰিবলৈ সময় অনুকূল হৈ আছে। গতিকে আপুনি বৰ্তমান সময়ত অলপ হ'লেও নিজে চিন্তাধাৰা ৰাখি কোনটো ভাল কোনটো বেয়া তাৰ প্ৰতি আপুনি লক্ষ্য ৰাখি তাৰপিছত আগবাঢ়িব। যদি অংশীদাৰিত্বৰ সৈতে জড়িত পৰিকল্পনা কৰা হৈছে তেনেহ'লে তৎক্ষণাত কাৰ্যকৰী কৰাটো ইতিবাচক হ'ব। ইয়াৰ ফলত আপোনালোকে এই ক্ষেত্ৰত আগবাঢ়িব পাৰিব। গতিকে আপুনি অংশীদাৰিত্ব ব্যৱসায়িক ক্ষেত্ৰত অংশীদাৰসকলৰ সৈতে বিশেষভাৱে আপোনালোকে ভাল বুজাবুজি ৰাখিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকৰ কোনো কাৰণতে তেওঁলোকৰ সৈতে সম্পৰ্কৰ অৱনতি নঘটে। পাৰিবাৰিক পৰিৱেশ আজি সুখদায়ক হ'ব, কিন্তু অতিৰিক্ত আপোনালোকৰ বাধাই আপোনালোকৰ পৰিয়ালত কিছুমান অসুবিধাৰ সৃষ্টি কৰিব পাৰে। গতিকে আপোনালোকে নিজকে বাধামুক্ত কৰি ৰাখিবলৈ সদায় চেষ্টা কৰিব। যিকোনো প্ৰকাৰে আপোনাৰ সৰু সৰু সমস্যাবোৰ সমাধান কৰি আগবাঢ়িবলৈ চেষ্টা কৰিব, যাতে আপোনালোকৰ ব্যক্তিগত যি সমস্যা আছে সেইবোৰ যাতে আপোনালোকৰ পাৰিবাৰিক দিশত
প্ৰভাৱিত নহয়। গতিকে এই ক্ষেত্ৰত আপোনালোকে দুয়োজনে স্বামী স্ত্ৰীয়ে মিলিত হৈ ভালদৰে সমন্বয় ৰাখি আগবাঢ়ি যাওক আৰু এইবোৰ সমস্যা থাকিলে আপোনালোকে অতি শীঘ্ৰে সমাপ্ত কৰি দিব। ইয়াৰ ফলত আপোনালোকে পুনৰ পাৰিবাৰিক দিশত সুখ শান্তি বজাই ৰাখিবলৈ সক্ষম হ'ব। আজি আপোনালোকৰ পৰিয়ালত কোনো অচিনাকি ব্যক্তিক বিশ্বাসত নল'ব, কাৰণ তেওঁলোকে আপোনালোকৰ পৰিয়ালত কিছুমান অশান্তিৰ সৃষ্টি কৰিব পাৰে। সেইবাবে তেওঁলোকৰ পৰা দূৰত্ব বজাই ৰাখি চলিব আৰু তেওঁলোকৰ কথা একেবাৰে গুৰুত্ব নিদিব। প্ৰেমৰ সম্পৰ্কত থকাসকলে আজি তেওঁলোকে ক'ৰবালৈ যোৱাৰ সুবিধা পাব। ইয়াৰ ফলত তেওঁলোকে মানসিকভাৱে সুখী অনুভৱ কৰিব আৰু সম্পৰ্কত ইতিবাচকতা আহিব। কাহ চৰ্দিৰ দৰে সমস্যাক আজি সহজভাৱে নল'ব, কাৰণ উপযুক্ত চিকিৎসা গ্ৰহণ নকৰিলে আপোনালোকৰ এই সমস্যা বৃদ্ধি পাব পাৰে। গতিকে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰিব আৰু লগতে যোগাসনৰ ব্যায়ামৰ প্ৰতি গুৰুত্ব দিব, যাতে আপোনালোকে শাৰীৰিক আৰু মানসিক ক্ষেত্ৰ ভালদৰে বজাই ৰাখিব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 6। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ বৰ্তমান সময় আপোনাৰ অনুকূল অৱস্থাত আছে। গতিকে আপোনাৰ আবদ্ধ হৈ থকা কামবোৰে পুনৰ গতি লাভ কৰিব, যাৰ ফলত আপুনি মানসিকভাৱে আজি সুখী অনুভৱ কৰিব। কিন্তু আৱেগিক হোৱাৰ পৰিৱৰ্তে আজি বুদ্ধিমত্তা আৰু বিবেচনাৰে কাম কৰিলে পৰিস্থিতি আপোনাৰ বাবে অনুকূল হৈ তুলিব আৰু আপোনাৰ পৰিস্থিতিবোৰ ভাল হোৱাৰ ফলত আপোনাৰ বাবে আত্মবিশ্বাসো বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। বন্ধু বা আত্মীয়ৰ সৈতে গেট টুগেডাৰ সম্পৰ্কীয় কাৰ্যসূচী পৰিকল্পনা কৰিলে আজি আপোনালোকৰ পাৰস্পৰিক যোগাযোগ বৃদ্ধি পোৱা দেখা যাব। গতিকে আপোনাৰ বন্ধু বান্ধৱীৰ সৈতে একত্ৰিত হৈ আপোনালোকে আগবাঢ়িবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকৰ পাৰস্পৰিক যোগাযোগো ভাল হ'ব। বজাৰ আদি কৰাৰ সময়ত আপুনি আজি খৰচ বৃদ্ধি হোৱা পৰিলক্ষিত হ'ব, কিন্তু আপুনি বেছিকৈ দেখুৱাবলৈ খৰচ বৃদ্ধি নকৰিব, নহ'লে ঋণ লোৱাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। গতিকে আপুনি নিজকে সংশোধিত কৰক আৰু বাজেট অনুসৰি চলিবলৈ চেষ্টা কৰক। যদি আপুনি কাৰোবাক প্ৰতিশ্ৰুতি দিছে তেনেহ'লে সেইবোৰ নিশ্চিতভাৱে পূৰণ কৰক, কিন্তু মনত ৰাখিব যাতে কাৰোবাক যদি আজি প্ৰতিশ্ৰুতি দিয়ে সেইবোৰ আপুনি সামৰ্থ্যৰ অনুসৰি প্ৰতিশ্ৰুতি দিবলৈ চেষ্টা কৰিব, নহ'লে ইয়াৰ ফলত আপোনালোকৰ সন্মান হানি হোৱাৰো সম্ভাৱনা থাকিব। আজি আপোনাৰ মনৰ অৱস্থাত কিছু অস্থিৰতাও আহিব পাৰে। গতিকে নিজৰ মানসিক অৱস্থা ভালদৰে ৰাখিবলৈ যত্ন কৰক, যাতে আপোনাৰ মানসিক অৱস্থা বেয়া হোৱাৰ ফলত আন কামত বাধা নপৰে। যদি আপোনাৰ অংশীদাৰিত্ব যোগদানৰ পৰিকল্পনা আছে তেনেহ'লে তৎক্ষণাত এইবোৰ কাৰ্যকৰী কৰাৰ চেষ্টা কৰক। ইয়াৰ ফলত আপোনালোকে অংশীদাৰিত্ব ব্যৱসায়ত নিজৰ স্থাপত্য বৃদ্ধি কৰিবলৈ সক্ষম হ'ব আৰু ব্যৱসায় সম্পৰ্কীয় কামবোৰ সময়মতে সম্পূৰ্ণ কৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়ত সন্মান বৃদ্ধি পোৱা দেখা যাব আৰু এই সময়ত কাম কৰাৰ ধৰণত কিছু পৰিৱৰ্তন আনিলে আপোনালোকৰ ব্যৱসায়িক পৰিৱেশ ইতিবাচক হ'ব। নিয়োজিত লোকসকলৰ কাম কৰাৰ বাবে অতিৰিক্ত সময় আজি কৰিব লগা হ'ব পাৰে, কাৰণ কাম বৃদ্ধি পাব। সেইবাবে তেওঁলোকে নিজৰ কামবোৰ প্ৰথমতে সুচাৰুৰূপে ভাগ বতৰা কৰি ল'বলৈ চেষ্টা কৰিব লাগিব, তেতিয়া তেওঁলোকৰ কামবোৰ অতি সোনকালে সম্পূৰ্ণ হ'ব। পৰিয়ালৰ সদস্যৰ সৈতে বজাৰ আৰু আনন্দত সময় কটালে আজি আপোনালোকে সুখী অনুভৱ কৰিব আৰু লগতে আপোনালোকে মানসিকভাৱে আজি সকাহ অনুভৱ কৰিব। অবিবাহিত সদস্যসকলৰ বাবে বিবাহ সম্বন্ধীয় কিবা এটা অহাৰ আজি সম্ভাৱনা আছে। ইয়াৰ ফলত আপোনালোকৰ আজি পাৰিবাৰিক দিশত সুখ শান্তি বৃদ্ধি পোৱা দেখা যাব। প্ৰেমৰ সম্পৰ্কত কোনো ধৰণৰ বিচ্ছেদৰ পৰিস্থিতিৰো সৃষ্টি হ'ব পাৰে। গতিকে বৰ্তমান সময়ত আপোনালোকে মানসিক অৱস্থা ভালকৈ ৰাখক আৰু প্ৰেমৰ সংগীৰ সৈতে আপোনাৰ যি মনোভাৱ আছে সেইবোৰ ইতিবাচক কৰি ৰাখিবলৈ চেষ্টা কৰিব, কাৰণ আপোনালোকে যদি মানসিক অৱস্থা ভালকৈ নাৰাখে তেনেহ'লে আপোনালোকৰ মাজত বাদ বিবাদৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। সেইবাবে মিলিজুলি থাকিবলৈ চেষ্টা কৰিব আৰু ইজনে সিজনক বিশ্বাসত ৰাখিবলৈ চেষ্টা চলাই যাব। পেটৰ লগত জড়িত কিবা এটা সমস্যাই আজি আপোনাক আমনি কৰিব পাৰে আৰু ইয়াৰ কাৰণ হ'ব আপোনাৰ অনিয়মিত খাদ্যাভ্যাস। গতিকে লঘু আৰু সহজে হজম হোৱা খাদ্য খাবলৈ যত্ন কৰক। ইয়াৰ জৰিয়তে আপোনালোকে সুস্থ সবল হৈ থাকিবলৈ সক্ষম হ'ব আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ আপোনালোকে যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকে মানসিক অৱস্থা আৰু শাৰীৰিক অৱস্থা সুন্দৰ কৰি ৰাখিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 1। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি আপোনাৰ উপকাৰী সময়ৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু এই পৰিস্থিতি আপোনাৰ বাবে অনুকূল হ'ব। আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু দক্ষতাৰ জৰিয়তে আপুনি আশা কৰা ধৰণৰ সুবিধা লাভ কৰিবলৈ গৈ আছে। গতিকে আপোনাৰ দক্ষতা ভালদৰে প্ৰয়োগ কৰিবলৈ চেষ্টা কৰক আৰু সময়ৰ সৎব্যৱহাৰ কৰিবলৈ যত্ন কৰক। ইয়াৰ জৰিয়তে আপোনাৰ সুযোগবোৰ আপোনাৰ পক্ষলৈ আহিব। আজি আপুনি ব্যস্ত থকাৰ পিছতো পৰিয়াল আৰু আত্মীয়ৰ বাবে সময় উলিয়াব পাৰিব। ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালৰ সৈতে আপোনাৰ সম্পৰ্ক ইতিবাচক হ'ব আৰু আপোনাৰ পৰিকল্পনা কাৰ্যকৰী কৰাৰ বাবে আজি এক ভাল সময় উৎপন্ন হৈছে। গতিকে আপোনাৰ পৰিকল্পনাবোৰ ভালদৰে আজি ৰূপায়ণ কৰিবলৈ যত্ন কৰক। ঘৰৰ বয়োজ্যেষ্ঠ আৰু জ্যেষ্ঠ সদস্যৰ সন্মান কমি যাবলৈ নিদিব, নহ'লে তেওঁলোকৰ সৈতে আপোনাৰ সম্পৰ্ক বেয়া হ'ব পাৰে।
কিছুমান ঘনিষ্ঠ সম্পৰ্ক নষ্ট হোৱাৰ পৰা ৰক্ষা কৰিবলৈ হ'লে আপুনি আজি তেওঁলোকৰ সৈতে ভাল অনুভৱ কৰিবলৈ হ'লে তেওঁলোকৰ সৈতে কথা পাতক আৰু ইতিবাচক আলোচনাৰ জৰিয়তে আপোনালোকৰ সম্পৰ্ক পুনৰ ইতিবাচক হোৱা দেখা যাব। ছাত্ৰ ছাত্ৰীসকলে আজি নিজৰ লক্ষ্যত উপনীত হ'বলৈ অধিক কষ্ট কৰিব লাগিব, তেতিয়াহে তেওঁলোকে প্ৰতিযোগিতাত অৱতীৰ্ণ হৈ তেওঁলোকে ভাল ফল দেখিব পাৰিব। ব্যৱসায়ৰ লগত জড়িত সকলো সিদ্ধান্ত আজি নিজাববীয়াকৈ ল'বলৈ চেষ্টা কৰক, তেতিয়াহে আপোনালোকৰ বাবে ব্যৱসায়িক ক্ষেত্ৰত ইতিবাচক ফলাফল লাভ কৰিব আৰু সেইবোৰ অনুসৰণ কৰিব আপোনালোকৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকেও আগবাঢ়ি যাবলৈ সক্ষম হ'ব। কাৰণ আজি আপোনাৰ আন কাৰোবাৰ পৰামৰ্শে আপোনাৰ লোকচানৰ সৃষ্টি কৰিব পাৰে, সেইবাবে নিজৰ সিদ্ধান্তবোৰ আজি নিজে ল'বলৈ যত্ন কৰিব। কৰ্মৰত লোকসকলে আজি তেওঁলোকৰ কামৰ বোজা অধিক অনুভৱ কৰিব, গতিকে অতিৰিক্ত সময় কাম কৰিবলগীয়া হ'ব পাৰে। সেইবাবে এই ক্ষেত্ৰত যদি পৰিয়ালৰ লোকৰ পৰা সহায় লয় বা সহকৰ্মীৰ পৰা সহায় লয়, তেনেহ'লে তেওঁলোকৰ কামৰ বোজা কিছু লঘু হোৱা পৰিলক্ষিত হ'ব। বৈবাহিক সম্পৰ্ক মধুৰতাৰ ভৰা অনুভৱ কৰিব আজি, আৰু ইয়াৰ ফলত আপোনালোকে বৈবাহিক ক্ষেত্ৰত ইতিবাচক পৰিৱৰ্তন দেখা পাব। স্বামী স্ত্ৰী দুয়োজনে একেলগে মিলিত হৈ বিভিন্ন ধৰণৰ কাৰ্যকলাপত আজি অংশগ্ৰহণ কৰাৰ সুবিধা পাব, আৰু ঘৰৰ ক্ষেত্ৰত আপোনালোকে যদি ইতিবাচক মনোভাৱ ৰাখে তেনেহ'লে আপোনালোকৰ বাবে আগবাঢ়ি যোৱাৰ সুবিধা থাকিব। ঘৰুৱা ক্ষেত্ৰত আজি আপোনালোকৰ ইতিবাচক মনোভাৱ ৰাখিবলৈ যত্ন কৰিব, কাৰণ আজি এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সময় হ'ব। গতিকে আপোনালোকে যদি সকলোৰে সৈতে ভালদৰে মনোভাৱ ৰাখিব পাৰে বা আপোনালোকে যদি এক ইতিবাচক চিন্তাধাৰা ৰাখি আগবাঢ়ি যায়, তেনেহ'লে সকলো সদস্য সকাহ পাব, আৰু আপোনালোকৰ কোনো সদস্যৰ যদি কিবা অসুবিধাও থাকে তেনেহ'লে তেওঁলোকে আজি মানসিকভাৱে প্ৰকাশ কৰি সেইবোৰ কথা সকাহ পাব পাৰিব আৰু সমাধানো নিশ্চয়কৈ পাব। ইয়াৰ জৰিয়তে আপোনালোকে ঘৰৰ পৰিৱেশ ইতিবাচক কৰি তুলিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্ক আজি সীমাৰ ভিতৰত ৰখাটো প্ৰয়োজনীয় হ'ব। ইয়াৰ জৰিয়তে আপোনালোকে আগবাঢ়ি যাবলৈ সক্ষম হ'ব, আৰু লগতে আপোনালোকে ইতিবাচক মনোভাৱ ৰাখিব আৰু ইজনে সিজনৰ লগত ভালদৰে সৎ হৈ চলিবলৈ চেষ্টা কৰিব। ইয়াৰ দ্বাৰা আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব। মূৰৰ বিষ আৰু মাইগ্ৰেনৰ সমস্যাই আজি আপোনাক অসুবিধা দিব পাৰে, গতিকে বৰ্তমান সময়ত আপোনালোকৰ মানসিক অৱস্থা ভাল কৰি ৰাখিবলৈ হ'লে ধ্যান কৰিবলৈ যত্ন কৰিব আৰু অনিয়মিত খাদ্যাভ্যাসবোৰ এৰিবলৈ চেষ্টা কৰিব। এনে কৰিলে আপোনালোকৰ স্বাস্থ্য ভাল হ'ব, আৰু লগতে আপোনালোকে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰিব। ইয়াৰ জৰিয়তে আপোনালোকে স্বাস্থ্য ভাল কৰি ৰখাটো সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 5। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি আপোনাৰ সঠিক সহযোগিতা আৰু সংঘটিত হোৱাৰ বাবে ঘৰত আৰু ব্যৱসায়ত ভাল সমন্বয় দেখা পাব, আৰু ইয়াৰ ফলত আপুনি মানসিক অৱস্থাও সুন্দৰ অনুভৱ কৰিব পাৰিব। আজি আপোনাৰ ভ্ৰমণৰ সম্ভাৱনা আছে, যিটো আপোনাৰ বাবে লাভজনক হ'ব। আত্মীয় স্বজন আৰু বন্ধু বান্ধৱীৰ সৈতে কিছু সময় কটালে সম্পৰ্ক সুদৃঢ় হোৱা পৰিলক্ষিত হ'ব। গতিকে আজি আপোনালোকৰ যিসকল সম্পৰ্কীয় ব্যক্তি আছে তেওঁলোকৰ সৈতে কিছু সময় কটাবলৈ চেষ্টা কৰিব। কাৰো লগত অসাৰ বিতৰ্কৰ পৰিস্থিতিত নাযাব, নহ'লে আপোনালোকৰ সন্মান কমি যাব পাৰে, আৰু আপুনি ক'তো আজি টকা বিনিয়োগ নকৰিব, কাৰণ ইয়াৰ ফলত আপোনালোকৰ টকাৰ লোকচান হোৱাৰ সম্ভাৱনা অধিক থাকিব। গতিকে সময় এইবোৰ ক্ষেত্ৰত আপোনাৰ অনুকূল নহয়, সঠিক সময়ৰ বাবে অপেক্ষা কৰিবলৈ যত্ন কৰক। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত অধিক মনোযোগ দিয়াৰ প্ৰয়োজনীয়তা থাকিব, কাৰণ বৰ্তমান সময়ত যদি তেওঁলোকে পঢ়া শুনাত মনোযোগ নিদিয়ে তেনেহ'লে তেওঁলোকৰ বাবে কিছুমান বেয়া পৰিৱেশৰ সৃষ্টি হোৱাৰ পৰিলক্ষিত হ'ব। ব্যৱসায়ত কিছু সমস্যাৰ সৃষ্টি হ'লে আপোনালোকৰ আজি মানসিক চাপ বৃদ্ধি পাব পাৰে, গতিকে নিজৰ স্বভাৱক শান্ত কৰি ৰাখি আপোনাৰ যিবোৰ সমস্যা আছে সেইবোৰ ভালদৰে চিন্তা চৰ্চা কৰি আগবাঢ়ি যাওক। অতি সোনকালে আপোনালোকে সমাধান পাব, কাৰণ খঙৰ বাবে আপোনাৰ কাম নষ্ট হ'ব পাৰে। সেইবাবে খং নিয়ন্ত্ৰণ কৰাটো এই ক্ষেত্ৰত খুবেই জৰুৰী হ'ব। নিয়োজিত লোকসকলে নিজৰ কামবোৰ খুব ভালকৈ সম্পন্ন কৰিবলৈ চেষ্টা চলাব লাগিব, তেতিয়াহে তেওঁলোকে উচ্চপদস্থ বিষয়াসকলৰ শলাগৰ পাত্ৰ হ'ব। গতিকে আপোনাৰ কামবোৰ আপোনালোকে পৰিকল্পনা কৰি সুচাৰুৰূপে কৰিবলৈ চেষ্টা কৰিব। ইয়াৰ ফলত আপোনালোকে নিজৰো ব্যক্তিত্ব উন্নত কৰিবলৈ সক্ষম হ'ব। ঘৰত আজি শান্তি সম্প্ৰীতি বজাই ৰাখিবলৈ আজি চেষ্টা কৰক। ইয়াৰ জৰিয়তে আপোনালোকে সকলো সদস্য সকাহ পাব, আৰু ঘৰতে আপোনালোকে এক শুভ অনুষ্ঠানৰ আয়োজন কৰিলে সকলো সদস্যই আজি ইতিবাচক মনোভাৱ ৰাখিব পাৰিব, আৰু ঘৰত সুখ শান্তি পুনৰ ঘূৰি অহাও পৰিলক্ষিত হ'ব। গতিকে ঘৰত আজি আত্মীয়ৰ আগমনো হোৱাৰ সম্ভাৱনা আছে, গতিকে তেওঁলোকৰ সৈতে হোৱা আপোনাৰ ইতিবাচক আলোচনাই ঘৰত যিবোৰ অসুবিধাৰ সৃষ্টি হৈছিল সেইবোৰ নাইকিয়া হোৱা পৰিলক্ষিত হ'ব। প্ৰেমৰ সম্পৰ্কত মধুৰতা বৃদ্ধি কৰিবলৈ হ'লে আপোনালোকে অলপ চেষ্টা চলাব লাগিব, কাৰণ বৰ্তমান সময়ত আপোনালোকৰ সংগীৰ সৈতে আপোনাৰ মনোভাৱ কিছু বেয়া হ'ব পাৰে। গতিকে বৰ্তমান সময়ত তেওঁলোকৰ সৈতে কিছু সময় দিবলৈ চেষ্টা কৰক আৰু ইতিবাচক চিন্তাধাৰা ৰাখি চলক। কোনো ধৰণৰ ভুল কথা বতৰা নাপাতিব, নহ'লে ইয়াৰ ফলত আপোনালোকৰ আৰু অধিক সম্পৰ্ক বিনষ্ট হোৱাৰ
সম্ভাৱনা থাকিব। সেইবাবে আপোনালোকে ইজনে সিজনক বিশ্বাস ৰাখি চলক। কিবা যদি সমস্যা হৈছে তেনেহ'লে আপোনালোকে পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে সেইবোৰ সমাধান কৰি ল'বলৈ যত্ন কৰক। ইয়াৰ জৰিয়তে আপোনালোকৰ সম্পৰ্ক পুনৰ মধুৰতাপূৰ্ণ হৈ উঠিব। কেতিয়াবা নেতিবাচক চিন্তাধাৰাই আপোনাৰ ওপৰত অধিপত্য বিস্তাৰ কৰিব পাৰে। সেইবাবে আপুনি ধ্যান কৰক আৰু প্ৰকৃতিৰ সংগত কিছু সময় কটাবলৈ যত্ন কৰক। ইয়াৰ জৰিয়তে আপোনালোকে সুস্থ সবল হৈ থাকিবলৈ সক্ষম হ'ব আৰু মানসিক চাপ নোহোৱা কৰিবলৈ হ'লে আপোনালোকে ধ্যান কৰিবলৈ বিশেষভাৱে জৰুৰী হ'ব। আৰু আপোনালোকে মানসিক অৱস্থা ভাল কৰি ৰাখিব পাৰিলে আপোনালোকৰ শাৰীৰিক ক্ষেত্ৰও ভাল হৈ থাকিব আৰু কাম কৰাৰ ক্ষমতাও বৃদ্ধি পাব। গতিকে এনেধৰণে মনোভাৱ ৰাখি আগবাঢ়ি যাব, ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিব, যাতে আপোনালোকৰ শাৰীৰিক ক্ষেত্ৰতো কোনো ধৰণৰ বাধাৰ সৃষ্টি নহয়। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেগুনীয়া আৰু লাকি নম্বৰ হৈছে 5। আজিৰ ৰাশিফল জানি ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, চেনেলত যদি নতুন হৈছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব।